Hey guys, namaskar. Welcome back to my YouTube channel Practice Blog. কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল। পূজালে মাত্ৰ কেইদিনমানহে বাকী। তো পূজাৰ কেইদিনমান আগতে হয় মহালয়া। আজি হৈছে মহালয়া। এয়া হৈছে যোৰহাটৰ পৰিৱেশ। যোৰহাট বুলিলে মহালয়া বিখ্যাত। পূজা বুলি ক'লে আচলতে যোৰহাটৰ মহালয়া পৰিৱেশটো মনত পৰে নহয় জানো। যোৰহাটত যোনজন আছে তেওঁলোকতো মহালয়াত আহে আৰু বিশেষকৈ ছোৱালী ল'ৰাই হওক বা আজিৰ দিনটোত কিন্তু ৰাতিপুৱা সোনকালে উঠে। যি ৰাতিপুৱা 10টালৈকে শুই থাকে সেই মানুহো আকৌ চিন্তা চাই গোটেই মহালয়াৰ দিনা আকৌ গেছ বেলুন এটা নিকিনিলে ভালেই নালাগে নহয়। এয়া গেছ বেলুন ভালেমানখিনি আছিলে। আমি ফটোও মাৰিলোঁ আৰু লগতে এইখিনি বেলুন বিক্ৰীও হৈ গ'ল। ভাগিনাক এটা কিনি দিছিলোঁ গেছ বেলুন, কিন্তু তাৰ ভাগ্যখন বেয়া, বেলুনটো আকৌ ওপৰলৈ উৰি গ'ল। ইমান কান্দিছে সি। থাকোঁতে আকৌ বাটতে এটা হাতী পালোঁ। হাতীটোৱে যে ইমান ধুনীয়াকৈ মানুহক আশীৰ্বাদ দিছে চাওকচোন, ভিডিঅ'টো ধৰিব পাৰিছে চাগে। গৰম জেলেপীৰে আজি মিনি ব্লগটো শেষ কৰোঁ। আজিলৈ বাই বাই।